নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজলৈ এটা কাৰ্টুন বক্স আৰু মৰাপাটৰ বস্তাৰ সহায়ত কেনেদৰে এটা সৰু শ্ব'পিচ বনাব পাৰি তাৰে ভিডিঅ' লৈ আহিছোঁ। এইটো এটা মৰম লগা সোফা আকৃতি ল'বগৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় ধৰিব পাৰিব। এতিয়া ভিডিঅ'টোত দেখুওৱা ধৰণেৰে তাঁৰ কেইডালমানত এনেদৰে মেৰিয়াই যোৱাৰ পাছত ছাইডৰ যিখিনি জেগা ওলাই আছিলে কাৰ্টনটোৰ, সেই কাৰ্টনটোত এনেদৰে মৰাপাটৰ ৰছীখিনি মেৰিয়াই যোৱা হ'ল। তাৰপিছত এই হেণ্ডেলডাল পাছ চাইডে বেণ্ড কৰাই দিয়া হ'ল। তাৰপিছত এনেদৰে মৰাপাটৰ সূতাখিনি এনেদৰে গাঁঠি দি গ'লে বেক চাইডে গাঁঠি দিয়া ডিজাইন এটা হৈ পৰিব আৰু সোফাটো সম্পূৰ্ণ হ'লে বহুতেই মৰম লাগিব। আপোনালোকেও এনেদৰে সৰু সৰু বস্তুবোৰ ঘৰতে বনাই শ্ব'পিচ হিচাপে সজাই থ'ব পাৰিব, বহুত ধুনীয়া লাগিব। কম সময়ৰ ভিতৰতে এটা বহুত ধুনীয়া শ্ব'পিচ ৰেডি হৈ যাব। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।